নমস্কাৰ, আপোনালোকে চাই আছে নৰ্থ ইষ্ট ভিউ আৰু সংযুক্ত হৈছে বিপুল জগতে। আজি মই উপস্থিত আছোঁ উত্তৰ যোৰহাটৰ কল্যাণী খেলপথাৰত। এই কল্যাণী খেলপথাৰতে ডেকাগিৰি সাংস্কৃতিক সংঘৰ আৰু যোৰহাট ৰাজ্যৰ সহযোগত অনুষ্ঠিত হৈছে ভাওনা প্ৰতিযোগিতা। এই ভাওনা প্ৰতিযোগিতাত ইতিমধ্যে কেইবাখনো ভাওনা অনুষ্ঠিত হৈ গৈছে। সকলো ফালে হিলদল ভাঙি মানুহ আহিছে, দৰ্শক আহিছে। আমি সেই দৰ্শকৰ কিছু দৃশ্যাংশ দেখুৱাম আৰু ভাওনাখনৰ কিছু দৃশ্যাংশ দেখুৱাম। লগতে উদযাপন সমিতিৰ সম্পাদক আৰু উপসভাপতিকে প্ৰমুখ্য কৰি বিষয়বিলাকসকলৰ মনোনিৱেশ দিবলৈ চেষ্টা কৰিম। বলক আমি এই ভাওনাৰ মাজলৈ আগবাঢ়ি যাম। ডেকাগিৰি সাংস্কৃতিক সংঘৰ সৌজন্যত তথা যোৰহাটবাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা দ্বিতীয় বৰ্ষৰ বাবে কল্যাণী খেলপথাৰত আয়োজন কৰা হৈছে। আজি পঞ্চম দিনৰ দুখন ভাওনা, প্ৰথমখনি ভাওনা কৰিলে মুচুকুন্দ জনাৰ্দন দৰ্শন আৰু দ্বিতীয়খনি ভাওনা কাম্যক নন্দিনী হৈ আছে। আমাৰ ভাওনা 22 তাৰিখলৈকে হ'ব। কাইলৈ আছে দুখন, পৰহিলৈ দুখন আছে। গতিকে এই হৈ যোৱা নাট কেইভাগিত ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ আমি। আজিও প্ৰায় 4,000-3,000 মানুহ আহিছে আৰু আশা কৰিছোঁ সকলো আহক। সকলোৰে উপস্থিতি আমি একান্তই কামনা কৰিছোঁ। ডেকাগিৰি সাংস্কৃতিক গোষ্ঠীয়ে আৰু কল্যাণী খেলপথাৰৰ কল্যাণী অঞ্চলৰ আৰু যোৰহাটবাসী সমূহ ৰাইজৰ সহযোগত আয়োজন কৰা আমাৰ সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতাৰ সহস্ৰাধিক ৰাইজৰ আমি সহযোগিতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ সকলো যোৰহাটবাসী ৰাইজে যি অকুণ্ঠ সহায় সহযোগিতা কৰিছে তাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমূহ ৰাইজৰ যি সহায় সহযোগিতা আজি আমি 16 তাৰিখৰ পৰা আমাৰ 22 তাৰিখলৈকে আয়োজন কৰা যি ভাওনা প্ৰতিযোগিতা আৰু যিসকল বিভিন্ন ঠাইৰ পৰা আহি আমাৰ এই ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে সমূহ কৰ্মীসকললৈ কলাকুশলী সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান সুন্দৰ এটা প্ৰতিকূল বতৰটো নেওচি যিসকল বৈষ্ণৱ ৰাইজ আহি আমাক উৎসাহিত কৰিছে তাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনে ধৰণৰ এই অনুষ্ঠানে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শ, সেই আদৰ্শখিনি সদায় জীয়াই ৰাখিব। আৰু ডেকাগিৰি সাংস্কৃতিক গোষ্ঠীয়ে আমাৰ যি এই গুৰুজনাৰ সৃষ্টিৰাজি যি তেওঁলোকক ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছে, সেইবাবে মই ডেকাগিৰি সাংস্কৃতিক গোষ্ঠীৰ সমূহ যুৱকসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শিল্পীসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ অনাগত দিনবিলাকতো আমাৰ সমূহ ৰাইজে সহায় সহযোগিতা আগবঢ়াই এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিব বুলি মই আশা ৰাখিছোঁ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰি মই আজি কথা সামৰিছোঁ। ডেকাগিৰি যুৱক সংঘই এই দ্বিতীয় বৰ্ষৰ বাবে কল্যাণী খেলপথাৰত সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা আয়োজন কৰিছে। আজি পঞ্চম দিন আৰু দুটা দিনৰ ভিতৰত অন্ত পৰিব। ইতিমধ্যে লোকাৰণ্য হৈ পৰিছে। যিহেতু প্ৰথম দৰ্শনী ভাওনা হৈ গৈছে, এই দ্বিতীয় দৰ্শনী আৰম্ভ হৈছে। গতিকে সুন্দৰ এটা পৰিৱেশৰ ইয়াত সৃষ্টি হৈছে। প্ৰথমতে কলাগুৰু শিল্পী সমাজৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আমি এখন জনসমাধিত নাট শ্ৰদ্ধাৰ কেশৱ কাকতি ডাঙৰীয়াৰ কাম্যক নন্দিনী নাটভাগ পৰিৱেশন কৰিবলৈ আহিছোঁ। সদৌ অসম ভাওনা প্ৰতিযোগিতা অসমৰ এটি শ্ৰেষ্ঠ নাট্য দল ডেকাগিৰি শিল্পী সমাজে যি আয়োজন কৰিছে কল্যাণী খেলপথাৰত, সকলোৱে আশীৰ্বাদ কৰিব যাতে আমি এই ভাওনা সংস্কৃতিটো আৰু আগুৱাই নিব পাৰোঁ। আমাৰ অসমীয়া ভাওনা সংস্কৃতি যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব পাৰোঁ, সকলোৱে আমাক আশীৰ্বাদ কৰিব। সেয়াই আৰু আপোনালোকৰ নিউজ চেনেলৰ প্ৰতিজন দৰ্শকক নিউজ চেনেলৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ, সেৱা জনাইছোঁ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3,000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা
তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা।